দেশী ৰাণৰ ভিডিঅ'টো যদি আপোনাৰ ইয়াত মানে কোনো চাৰ্চ নকৰাকৈ গৈছে, আপুনি ভাবি লওক আপোনাৰ মাথাত অলপমান হ'লেও জ্ঞান বাঢ়িব। কথাটো এনেকুৱা, মানে যিবোৰ ল'ৰাই পাছ কৰিছে, ভালদৰে কিতাপ পঢ়ি যোৱা, ইণ্টাৰভিউত যিবোৰ ল'ৰাই পাছ কৰিছে, মনোযোগ দি কিতাপ পঢ়ি যোৱা, নাম্বাৰ যিমানেই থাকক না কিয়, কম থাকক বেছি থাকক তাত কথা নাই, ভালকে পঢ়ি যোৱা। আৰু যিবোৰ ল'ৰাই মানে ইণ্টাৰভিউত ফেইল কৰিলে, সেইবোৰ ল'ৰাক কৈছোঁ, আপোনালোকে নতুন যে মানে এপ্লাই এৰিব, তাৰপিছত যে দৌৰা ষ্টাৰ্ট কৰিব, এনেকুৱা ভুল নকৰিব। আপোনালোকে এপ্লাই কেতিয়া এৰক, কেতিয়া মানে 2 বছৰ পিছত এৰক বা 4 বছৰ পিছত এৰক, সেইটো মেটাৰ নকৰে। আপুনি যে মানে কিমান মানে নিজকে মানে প্ৰস্তুত কৰিছে মানে, সেইটো মেটাৰ কৰে। আপোনালোকে এনেকুৱা চিষ্টেমত ভাবি লোৱা যে মই মানে 4 বছৰ পিছত জবটো ল'মেই, এনেকুৱা ভাবি 4 বছৰ আগৰ পৰাই দৌৰা ষ্টাৰ্ট কৰি দিয়া। মানে এনেকুৱা চিষ্টেমত কষ্ট কৰিব যে 4 বছৰ পিছত আপুনি কনফাৰ্ম এটা জব ল'বই বুলি এনেকা চিষ্টেমত কষ্ট কৰিব। আপুনি চাব আপোনাৰ ফল নিশ্চয় পাব। মানে এনেকুৱা চিষ্টেমত বস্তু বুজাব খুজিছোঁ মই, হয়তো বুজা নাই আপোনালোকে। বস্তুটো হ'ল এনেকুৱা, ধৰা আপুনি আশা কৰি আছে ইণ্টাৰভিউ মানে দিব, এপ্লাই হোৱাৰ পিছতহে মানে আপুনি ৰানিং ষ্টাৰ্ট কৰিব বুলি ভাবি আছে, কিন্তু এনেকুৱা বস্তুটো নহয়। আপুনি ভাবে এনেকা এপ্লাই আগত কৰিম, তাৰপিছত এনেকে এডমিট আহিব, তাৰপিছত দৌৰিম, এনেকুৱা নহয় বস্তুটো। এনেকুৱা হ'লে আপোনালোকে এপ্লাইও হ'ব, এডমিটো এৰিব, দৌৰিব কিন্তু ফেইল কৰিব। আপোনালোকে যদি মানে আশা আছে ইণ্টাৰভিউ দিয়া ভাল এটা ৰেজাল্ট ল'বলে, মানে ভাল এটা নম্বৰ পাবলে, আপোনালোকে কমচে কম 2-3 বছৰ আগৰ পৰাই মানে দৌৰিব লাগিব। ইণ্টাৰভিউ এডমিট কেতিয়া দিয়ে, মানে এপ্লাই কেতিয়া এৰে, সেইবোৰ চাই লাভ নাই। সেইবোৰ আপোনালোকে যদি নিজকে একোৱে মানে প্ৰস্তুত কৰিব পৰা নাই, যে নিজকে মানে 100% দিব পৰা নাই, আপোনালোকে এডমিট দি কি কৰিব আপোনালোকে? এডমিট দিলেও আপোনালোকে ৰানিঙত ফেইল কৰি আহিব। সেইকাৰণে আপোনালোকে আগত নিজকে 100% বনাই লওক। তাৰপিছত এডমিট কেতিয়া দিয়ে, যেতিয়াই দিয়ক, ধৰা কালি এডমিট দিল, মানে কালিয়ে ভাল ৰেজাল্ট এটা আহি গ'ল আপোনালোকৰ। এনেকা চিষ্টেমত নিজকে 100% বনাই লওক। তেতিয়া আপোনালোকে জীৱনত ছাকচেছ কৰিব পাৰিব। সেইকাৰণে কৈছোঁ এতিয়াৰ পৰাই আপোনালোকে মানে পাছ কৰা ল'ৰাবোৰে ভালকে পঢ়ি যোৱা। এক্সাম মাৰ্চ মাহতে হ'ব, হিমন্ত ছাৰে কৈ আছে। কিন্তু যিবোৰ মানে ফেইল কৰিছে ইণ্টাৰভিউত, সেইবোৰক কৈছোঁ মই, সেইবোৰে ভালকে ৰানিং কৰি যোৱা এতিয়াৰ পৰাই। মানে এপ্লাই কেতিয়া এৰিব, এৰিবই আৰু হিমন্ত ছাৰে কৈছে যদি এৰিবই এপ্লাই। যেতিয়াই নহওক এৰিব। ভালকে দৌৰি যোৱা এতিয়াৰ পৰা, জীৱনত ছাকচেছ হ'ব। কষ্ট কৰি যোৱা এতিয়াৰ পৰাই। থেংক ইউ।